চেঙা সমষ্টিটো উন্নয়নৰ ক্ষেত্ৰত বহু আগুৱাই যাব লাগিছিল কিন্তু আপুনি এতিয়া গলেও দেখিব ৰাস্তা পদূলিৰ অৱস্থা বেয়া চেঙা সমষ্টিটোত এতিয়া এনেকুৱা এটা গা কৰি উঠিছে ড্ৰাগছৰ বেপাৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক শিক্ষাৰ ক্ষেত্ৰতে হওক বহু পিছপৰা অঞ্চল আৰু বিশেষকৈ কমিউনিকেশ্যনৰ ক্ষেত্ৰত যেহেতু চৰ অঞ্চল আছে বহু অসুবিধা আমি প্ৰত্যক্ষ কৰিছোঁ আৰু সেইখিনি উন্নয়ন কৰাই হৈছে মোৰ লক্ষ্য আৰু মোৰ আশা যিগৰাকী এতিয়া বৰ্তমান বিধায়ক তেখেতৰ ওপৰত বহু অভিযোগ আছে ৰাইজে কৈছে দুৰ্নীতিৰ কিছুমান অভিযোগ আছে প্ৰত্যেক ঠিকাতে হেনো 5% চলি আছে এনেকৈ শুনিছোঁ চেঙাবাসী ৰাইজলৈ মোৰ এই আহ্বান আপোনালোকে বহুতক ভোট দিছে বহুত প্ৰতিনিধি পাইছে মন্ত্ৰী পাইছে কিন্তু আপোনালোকে কি পালে এটা বিবেচনা কৰক আৰু আমাক অন্তত দোৱা কৰক আশীৰ্বাদ কৰক মৰম কৰক আৰু জিকাৰ পিছত যদি আপোনালোকে মৰম কৰে যদি জিকায় তাৰ পিছত চাব মেৰাজ ৱাছিকুৰ ৰহমানে ৰাইজৰ বাবে কি কৰি দেখায় নমস্কাৰ আজিৰ বিশেষ অনুষ্ঠানত আমি এজন এনেকুৱা অতিথি আমন্ত্ৰণ কৰি আনিছোঁ যিজন অতিথিয়ে হয়তো আপোনালোকে চিনি পাব জানিব বুজিব তেওঁ যেহেতু ইতিমধ্যে এজন কবি এজন সমাজকৰ্মী এজন সাহিত্যিক ক'বলৈ গ'লে তেওঁ যেহেতু অসম বিধানসভাৰ নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী আছে আৰু এনেকুৱা সময়তে এতিয়া প্ৰতিটো বিধানসভা সমষ্টিত প্ৰতিজন ব্যক্তিয়ে ইতিমধ্যে নিজৰ নিজৰ সমষ্টিসমূহৰ ৰাজনৈতিক যি কুচকাৱাজ এই কুচকাৱাজ আৰম্ভ কৰিছে আৰু আমি স্বাগতম জনাইছোঁ মেৰাজ ৱাছিকুৰ ৰহমান তেওঁ যেহেতু আমাৰ আজি ষ্টুডিঅ'ত উপস্থিত আছে তেওঁ যেহেতু এটা সমষ্টিত তেওঁ চেঙা বিধানসভা সমষ্টিত তেওঁ এইবাৰ নিৰ্বাচন খেলাৰ কাৰণে তেওঁ কুচকাৱাজ আৰম্ভ কৰিছে ইতিমধ্যে তেওঁ সমষ্টিত ঘূৰিছে ৰাইজৰ লগত তেওঁ কথা পাতিছে তেওঁৰ পৰা আমি কিছুমান আজি মনৰ কথা জানিব বিচাৰিম আচলতে তেওঁ যিহেতু ৰাজনৈতিকভাৱে তেওঁ আগুৱাই আহিছে আৰু এটা দলৰ যিহেতু তেওঁ এটা মেম্বাৰশ্বিপ হৈ আছে আৰু তাৰপিছত তেওঁ এতিয়া মুকলিকৈ ওলাই আহিছে ৰাজনীতিক খেলাৰ কাৰণে বহু মানুহে নিৰ্বাচন খেলাৰ পূৰ্বে তেওঁ যিকোনো এটা দলত তেওঁ মেম্বাৰশ্বিপ হৈ থাকে কিন্তু তেওঁ সক্ৰিয়ভাৱে ৰাজনীতিত নাহে কিন্তু মেৰাজ ৱাছিকুৰ ৰহমানে সক্ৰিয়ভাৱে ৰাজনীতিত তেওঁ এতিয়া নামি পৰিছে আৰু চেঙা বিধানসভা সমষ্টিত তেওঁ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি আমাক জনাইছে আৰু তেওঁৰ পৰা মই কিছু মনৰ কথা জানিব বিচাৰিম নমস্কাৰ প্ৰথমে ৰিপৰ্টাৰ এনি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইয়ালৈ মাতি আনি এই অনুষ্ঠানটিত সুযোগ দিয়াৰ বাবে মই যেহেতু আপোনাৰ জানিব বিচাৰিম প্ৰথমে যেহেতু আপুনি চেঙা সমষ্টিটো বাছি লৈছে যেহেতু আপোনাৰ তাতে জন্মস্থান তাতে আপোনাৰ ঘৰ নিশ্চয় নিজৰ সমষ্টিক প্ৰথমে প্ৰাধান্য দিয়া হয় আপোনাৰ চেঙা সমষ্টিক লৈ আপোনাৰ কেনেকুৱা সপোন আছে যেহেতু ইয়াৰ আগত আপোনাৰ ইউডিএফৰ বৰ্তমানৰ বিধায়ক আছে ইয়াৰ আগত কংগ্ৰেছৰ বিধায়ক আছিলে তাৰ পূৰ্বতো আমি ইমান বিচাৰি নাযাওঁ বিগত 10 বছৰত যেহেতু কংগ্ৰেছ আৰু ইউডিএফৰে আছে এইবাৰ যেহেতু আপুনি সেই সমষ্টিটোক লৈ আপুনি প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আগুৱাই আহিছে আপোনাৰ সপোন কি সমষ্টিটোক লৈ পেলাই চাওক এই সমষ্টিটোত ভাল ভাল লোকে প্ৰতিনিধিত্ব কৰি গৈছে কংগ্ৰেছৰ মন্ত্ৰীও হৈছে এমএলএও হৈছে ইউডিএফৰো আছে কিন্তু যেনেদৰে সমষ্টিটোৱে গতি পাব লাগিছিলে যেনেদৰে উন্নয়ন হ'ব লাগিছিলে সেই উন্নয়ন আমি দেখা নাই কংগ্ৰেছৰ দিনততো বহুত সুবিধা আছিলে 15 বছৰ কংগ্ৰেছে চৰকাৰ কৰিছিল তেতিয়া চেঙা সমষ্টিটো উন্নয়নৰ ক্ষেত্ৰত বহু আগুৱাই যাব লাগিছিলে কিন্তু আপুনি এতিয়া গলেও দেখিব ৰাস্তা পদূলিৰ অৱস্থা বেয়া স্বাস্থ্য কেন্দ্ৰতে হওক মই এবাৰ চেঙাত মোৰ অলপ প্ৰব্লেম আছে শাৰীৰিক কিডনিৰ প্ৰব্লেম আছে মই এখন হস্পিটেলত গ'লো মোৰ পেচাব বন্ধ হৈ গৈছিলে তাত মোক কৈছে যে এতিয়া বৰপেটাই নাপাবগৈ নেকি এখেত মানুহজন ঢুকাব মোৰ হেৰিৰ কি কয় যি কিজন গৈছিলে মোৰ লগত হেৰি মানে আপোনাৰ বেমাৰ হৈছে আপোনাৰ লগৰকেইটা কৈ দিছে যে এওঁক গুৱাহাটীটো বাদেই দিয়ক বৰপেটা মেডিকেল কলেজেই নাপাব নেকি মানুহজন ঢুকোৱাৰ পথত গতিকে তেনেকুৱা ধৰণৰ ডাক্তৰেও আজি চলাই আছে মানে পুৰা ভয় দিছে মানে ভয় খুৱাই দিছে তাতে আপোনাক তাতে ৰাখি দিয়ে গুৱাহাটীক লৈ নাহে বা বৰপেটা লৈ নাযায় নাহে গতিকে স্বাস্থ্যৰ ক্ষেত্ৰতে হওক শিক্ষাৰ ক্ষেত্ৰতে হওক বহু পিছপৰা অঞ্চল আৰু বিশেষকৈ কমিউনিকেশ্যনৰ ক্ষেত্ৰত যেহেতু চৰ অঞ্চল আছে বহু অসুবিধা আমি প্ৰত্যক্ষ কৰিছোঁ আৰু সেইখিনি উন্নয়ন কৰাই হৈছে মোৰ লক্ষ্য আৰু মোৰ আশা বিশেষকৈ যেহেতু ইয়াৰ মই বিধায়ক আগৰ আছে বৰ্তমান ৰানিং বিধায়ক আছে তেওঁৰ তুলনাত আমি কেনেকুৱা ধৰণৰ ডেভেলপ কৰিব সমষ্টিটোক যদিহে আপোনাক ৰাইজে নিৰ্বাচন কৰে
যদিহে ৰাইজে নিৰ্বাচন কৰে, এইটো কথা ঠিক কৈছে, ৰাইজে নিৰ্বাচন কৰিলেতো ৰাইজে ৰজা, আমিতোতো আৰু একো নহয়। যদি নিৰ্বাচন কৰে, যদি মোক ভাল পায়, আৰু ইতিমধ্যে চেঙাৰ ৰাইজে মোক আঁকোৱালি লৈছে, আপোনালোকে ফটো চটো দেখিলে গম পাব। গতিকে যিগৰাকী এতিয়া বৰ্তমান বিধায়ক, তেখেতৰ ওপৰত বহু অভিযোগ আছে, ৰাইজে কৈছে। আৰু যেনেদৰে উন্নয়নৰ ক্ষেত্ৰত তেখেতে গুৰুত্ব দিব লাগিছিলে, তেনেধৰণে উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাই। আৰু তাত চলিছে মানে কি ক'ম আৰু দুৰ্নীতিৰ কিছুমান অভিযোগ আছে। প্ৰত্যেক ঠিকাতে হেনো 5% চলি আছে, এনেকৈ শুনিছোঁ। কোনে লয় 5%? UDFৰ দলৰ এতিয়া বিধায়ক আছে, তাতে চলি আছে বুলি ডাঙৰ অভিযোগ দিছে কিন্তু আপুনি। এতিয়া শুনা কথা, কিমান দূৰ সত্য নাজানো, ৰাইজে কৈছে আমাক। আৰু গতিকে সেইবোৰ নাইকিয়া কৰিম, নিকা হেৰি দিবলৈ চেষ্টা কৰিম, সেয়াই। যিহেতু যিকোনো মানুহে পলিটিক্সত নাহে, পলিটিক্সত আহিবলৈ মানুহৰ কলিজা লাগিব বুলি কথা কয়। মানুহে কয় যে পলিটিক্সত আহিলে কলিজা লাগিব বুলি কয়। ভাল মানুহ পলিটিক্সত আহিব নোখোজে, কিন্তু এজন ভাল মানুহ আহি তেওঁ কিন্তু বেয়াৰ লগত বেয়া হ'ব লাগিব, ভালৰ লগত ভাল হ'ব লাগিব। সকলো অভিজ্ঞতা আপুনি ৰাখিব লাগিব। যে যিহেতু আপুনি কৈছে যে সমষ্টিটোৰ যিটো উন্নয়নৰ কথা আছে, যিহেতু বিশেষকৈ চেঙা সমষ্টিটো বা অন্যান্য যিখিনি সংখ্যালঘু সমষ্টি আছে, তাতে বিশেষকৈ বহু মানুহ অনগ্ৰসৰ, শিক্ষাৰ ক্ষেত্ৰত হওক বা তেওঁলোকৰ খেতিৰ ক্ষেত্ৰত হওক বা তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰত হওক, অনগ্ৰসৰ, তেওঁলোক বেছি আগবঢ়া নহয়। সেই ক্ষেত্ৰত আপুনি কেনেকুৱাকৈ পলিচি আগবঢ়াব? চাওক, চেঙা সমষ্টিটোত এতিয়া এনেকুৱা এটা গা কৰি উঠিছে ড্ৰাগছৰ বেপাৰ, নিচাযুক্ত দ্ৰব্য, এইবোৰৰ প্ৰতি আমি যিখিনি আসক্তি, সেইখিনি আমি প্ৰথমতে দূৰ কৰিব লাগিব। প্ৰথম মানৱ সম্পদ গঢ়িব লাগিব, তাৰ পিছতহে কমিউনিকেশ্যনৰ কথা আহে। মানৱ সম্পদ গঢ়িবলৈ হ'লে গোটেইখিনি বস্তু জড়িত হৈ আছে। মানুহে যদি নাজানে, মানুহক যদি আগবঢ়াই নিব নোৱাৰোঁ, তেতিয়াহ'লে সমাজখন উন্নয়ন নহয় আৰু সমষ্টিটো উন্নয়ন হ'ব। মোৰ প্ৰথম কথা হৈছে তাৰ যিখিনি মানুহ, সেইখিনিক গুৰুত্ব দিয়া আৰু মানৱ সম্পদ গঢ়ি তোলা। একজেক্টলি একেবাৰে গুৰুত্বপূৰ্ণ এই কথাটো যে মই কওঁ যে মই মিষ্টাৰ ৱাছিকুৰ ৰহমানে কোৱা কথাক লৈ মই কোৱা নাই। মই এই কথাটো কৈছোঁ যে অকল চেঙা সমষ্টিতে নহয়, অসমৰ প্ৰায় সংখ্যক জেগাত, প্ৰায় সংখ্যক ঠাইত ড্ৰাগছ, মাদক দ্ৰব্যকে ধৰি যোৱা অত্যন্ত বাঢ়ি গৈছে। বিশেষকৈ এই যি নিষিদ্ধ বা ড্ৰাগছ বা হেৰইন বা বিভিন্ন যি সামগ্ৰী আছে, এই সামগ্ৰীসমূহ এতিয়া প্ৰতিখন গাঁৱৰ চুকে চুকে সোমাই গৈছে। এইসমূহ কিন্তু নিৰ্মূল কৰাৰ বহুত প্ৰয়োজন হৈ পৰিছে, কিয়নো নতুন প্ৰজন্ম যিখিনি উঠি আহিছে এতিয়া, তেওঁলোক কিন্তু তিলকৈ শেষ হ'বলৈ ধৰিছে এই ড্ৰাগছৰ কাৰণে। মই ভাল পাইছোঁ আপোনাক সেই কথাটো কোৱাৰ কাৰণে। বহু পলিটিচিয়ানে কিন্তু নকয় মই অমুক কৰি দিম, মই তমুক কৰি দিম, মই তমুক কৰি দিম, কিন্তু আপুনি যে ড্ৰাগছৰ কথাটো কৈছে, এই যে প্ৰতিটো পৰিয়ালত আজি যাৰ ঘৰত তেওঁৰ সন্তানে, ল'ৰা বা ছোৱালী ড্ৰাগছ খাইছে, তেওঁহে গম পাইছে যে তেওঁ হয়তো কিছুমান ভয়তে বা লাজতে সন্মান যাওঁ বুলি নকয়, লুকাই ৰাখে। কিন্তু যিটো অৱস্থাত, যিটো হাৰত সেইসকল পৰিয়াল আছে, আজি ভাবিবলগীয়া। কিন্তু এই বস্তু যেতিয়া আপুনি পইণ্ট কৰি লৈ আহিছে, এইটো বৰ ডাঙৰ কথা। মই সকলোকে আহ্বান জনাইছোঁ, আজি তেওঁৰ জৰিয়তে যিটো কথা ভাল কথা এটা ওলাইছে, তেওঁ যে অসমৰ প্ৰতিজন ব্যক্তিয়ে, প্ৰতিজন জনপ্ৰতিনিধিয়ে, প্ৰতিজন লোকে যে সকলোৱে এটা সংকল্প ল'ব লাগে যে নিজৰ সমষ্টিটোৰ পৰা, নিজৰ অঞ্চলটোৰ পৰা, নিজৰ গাঁৱৰ পৰা ড্ৰাগছ আসক্ত বা ড্ৰাগছ পেডলাৰ বা যিসকল ড্ৰাগছ বেচিছে তেওঁলোকক আৰক্ষীক ধৰাই দিব লাগে আৰু তাতে বন্ধ কৰি দিব লাগে, হয়নে? হয় হয়, সাংঘাতিকভাৱে গা কৰি উঠিছে। এতিয়া শ্বাহৰুখ খানৰ পুতেকৰনো কি হ'ল? আৰিয়ান খানে ড্ৰাগছ খাইচোন এৰেষ্ট হৈছিলে। তো শ্বাহৰুখ খানেতো গোটেই পৃথিৱীত লাজ পাইছে। তেওঁ ডিফেণ্ড দিবলৈ সেইটো ড্ৰাগছ খোৱা কথাটো মই জাষ্ট কথা ক্লিয়াৰ কৰি দিছোঁ যে শ্বাহৰুখ খানৰ পুতেকে ড্ৰাগছ লগত থকা বুলি তেওঁক এৰেষ্ট কৰিছিলে, তাৰ কাৰণে বহু ঘটনা হৈ গৈছে বাৰু। সেইটো এটা বেলেগ হেৰি আছিলে, সেইটো বাৰু আমি নকওঁ। মই এইটো ক'বলৈ বিচাৰিছোঁ যাতে সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে ড্ৰাগছৰ বিৰুদ্ধে এটা মাত মাতে আৰু ড্ৰাগছৰ বিৰুদ্ধে এখন সমাজ গঢ়ি তোলে। মই সেইটো ক'বলৈ গৈছোঁ। মই শ্বাহৰুখ খানৰ পুতেকক সমালোচনা কৰিব যোৱা নাই, মই সৰুৰ পৰা ডাঙৰলৈ যাতে সকলোৱে ড্ৰাগছৰ বিৰুদ্ধে এটা পৰিৱেশ গঢ়ি তোলে। বিশেষকৈ মই যদি আপোনাৰ পৰা আকৌ জানিব বিচাৰোঁ, যিহেতু আপুনি ওলাই আহিছে চেঙা সমষ্টিবাসীৰ কাৰণে, এবাৰ যিহেতু চেঙা সমষ্টিটো এবাৰ নতুনকৈ গঠিত হৈছে, সমষ্টিটো যিহেতু আপোনাৰ বেলেগ বৰপেটা সমষ্টিৰ পৰা আহিছে, সৰুক্ষেত্ৰী সমষ্টিৰ পৰা ইনক্লুড হৈছে বা বেলেগ সমষ্টিৰ পৰা ইনক্লুড হৈ চেঙা সমষ্টিৰ এবাৰ বৃহৎ আকাৰ হৈছে চেঙা সমষ্টিটো। আৰু লোকসভা বিশেষকৈ আগতে কিন্তু বৰপেটা লোকসভাত আছিলে চেঙা সমষ্টিটো, এইবাৰ কিন্তু ধুবুৰী লোকসভাত সোমাই দিছে। মানে ব্ৰহ্মপুত্ৰ সিটোৰ পৰা পায় তেওঁলোক সোমাই দিছে। যিয়ে নহয়, এইটো পলিটিকেলি তেওঁলোকে সংঘবদ্ধ কৰি দিছে, সেইটো এটা বেলেগ চেপ্টাৰ। কিন্তু যিটো সমষ্টিটো বহুত ডাঙৰ,
সেই বস্তুটো আপুনি কেনেকৈ মেইনটেইন কৰিব, কেনেকৈ এতিয়া আৰম্ভ কৰিছে মোক অকণমান বুজাই দিয়ক। চাওক, চেঙা সমষ্টিটো কিন্তু আগৰ পৰাই আছে দেই। এতিয়া যিসকল নতুন সমষ্টি হৈছে তাৰ পৰাই কাটি আনি অলপ লগাইছে, বাঘবৰৰ অলপ আছে, মন্দিৰা অলপ আছে, এনেকুৱা অকণমান নিচেও অলপ, দিছেও অলপ। গতিকে এতিয়া আপোনাৰ ভাবিব নোৱাৰিব, আপুনি 2,90,000 মান ভোটাৰ আছে চেঙা সমষ্টিত, মানে বিধানসভাৰ সমষ্টিৰ কথা কৈছোঁ, আৰু 7টা পঞ্চায়ত আছে। এই মানুহ এই গোটেই বস্তুটো আমি ভালদৰে পৰ্যবেক্ষণ কৰি আছোঁ। ক'ত বাঘৰ কিমান দূৰ যাব লাগিব, কিমানখিনি হেৰি কৰিবলৈ, সেই পৰ্যবেক্ষণ কৰি আমি চেঙা সমষ্টিটো যিখিনি ৰাইজৰ অভাৱ অভিযোগ সেইখিনি পূৰাবলৈ আমি চেষ্টা কৰি আছোঁ। আৰু ইতিমধ্যে ৰাইজক আমি নিজাববীয়াকৈ বা বিভিন্ন সংগঠনৰ দ্বাৰাও আমি সহায় কৰি আহিছোঁ। ভাল কথা। কিন্তু আপুনি যিহেতু নিৰ্বাচন খেলিব, যিহেতু প্ৰত্যেকৰ এটা এজেণ্ডা থাকে যে মই অমুক কংগ্ৰেছ দলৰ পৰা খেলিম, মই বিজেপি দলৰ পৰা খেলিম, মই ৰাজ্য দলৰ পৰা খেলিম, মই AJPৰ পৰা খেলিম, বা বিভিন্ন ৰাজনৈতিক দল আছে। যিহেতু আপুনি কোনটো দলৰ পৰা খেলিম বুলি ভাবিছে? যিহেতু আপুনি দলৰ পৰা খেলিব নে এতিয়াও দলৰ কথা ভবা নাই, নে নিৰ্দলীয়কৈ খেলিম বুলি কি ভাবিছে? প্লেনিং? চাওক, মই এতিয়া বিজেপিৰ এজন সদস্য, সাধাৰণ সদস্য, মই কোনো পদবীত নাই। কিন্তু ভাল মানুহৰতো কোনো দল দৰকাৰ নাই মোৰ মতে দেই। যি ৰাইজৰ কাম কৰিম বুলি আহে তেওঁ কোনো দলৰ দৰকাৰ নাই। ৰাইজে ৰজা, ৰাইজেই নিৰ্বাচিত কৰিব। সেই সময়ত যি পৰিৱেশ সৃষ্টি হ'ব সেই তেতিয়াহে চিন্তা কৰিম কোন দলৰ পৰা হওক বা নিজাববীয়াকৈ খেলোঁনে। কিন্তু খেলাটো 100% খাটাং হয়। নিশ্চিতকৈ মই ক'ব বিচাৰিছোঁ যে যিহেতু চেঙা সমষ্টিৰ পৰা তেওঁ কৈছে যে 100% তেওঁ নিৰ্বাচন খেলিব। হয়তো কোনোবা তেওঁ ক'ব বিচাৰে নে কেমেৰাৰ সন্মুখত তেওঁ কোনোবা ৰাজনৈতিক দলৰ বেনাৰত থাকি তেওঁ খেলিব, আৰু হয়তো সময়ত ক'ব। কিন্তু যিহেতু বিজেপিতে মেম্বাৰ হৈছে যদিও বিজেপিৰ পৰা হয়তো তেওঁ নেখেলে। মই তেওঁৰ লগত কথা পাতি সেই কথাটো গম পাইছোঁ পূৰ্বে। হয়তো বিজেপিতে মেম্বাৰ হৈ আছে, আৰু বিজেপি যিহেতু কোনো পদবীত নাই, তেওঁক যে টিকেট দিব সেই কথাও কোনো নিশ্চিত নহয়। সেইকাৰণে তেওঁ হয়তো কৈছে যে তেওঁ নিৰ্দিষ্টকৈ তেওঁ এটা দলত খেলিব। হয়তো তেওঁ কৈছে যে ভাল মানুহে নিৰ্বাচন খেলিবলৈ কোনো যে হেৰি নালাগে, দল নালাগে। তথাপিও তেওঁ ভাবিছে যে দলৰ পৰা নিশ্চয় দলকে খেলিব। তেওঁৰ পৰা মই যিটো কথা জানিব পাইছোঁ ইয়াৰে অফ কেমেৰাত যি তেওঁৰ কথা পাতি মই গম পাইছিলোঁ। কিন্তু এতিয়া প্ৰশ্ন হৈছে যে মই যিহেতু প্ৰশ্ন আপোনাক সুধিব বিচৰা নাই, আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ যে যিহেতু নিৰ্বাচনলৈ বেছি দিন নাই, 1.5টা বছৰমান আছে, আপোনাৰ গোটেই প্ৰিপাৰেশ্যনটো কেনেকুৱা পলিটিক্সক লৈ পেলাই? কেনেকৈ আপুনি আগবাঢ়িব, কাক লৈ আগবাঢ়িব, কেনেদৰে আপুনি আগুৱাই গৈ আছে বৰ্তমান? অকণমান যদি চেঙাবাসী সমষ্টিকে কৈ দিয়ে, বা চেঙাবাসী সমষ্টিক আপুনি কি ক'ব বিচাৰিব? চেঙাবাসী ৰাইজলৈ মোৰ এয়ে আহ্বান, আপোনালোকে বহুতক ভোট দিছে, বহুত প্ৰতিনিধি পাইছে, মন্ত্ৰী পাইছে, কিন্তু আপোনালোকে কি পালে এটা বিবেচনা কৰক, আৰু আমাক অন্ততঃ দোৱা কৰক, আশীৰ্বাদ কৰক, মৰম কৰক। আৰু জিকাৰ পিছত যদি আপোনালোকে মৰম কৰে, যদি জিকায়, তাৰ পিছত চাব মেৰাজ ৱাচিকুৰ ৰহমানে ৰাইজৰ বাবে কি কৰি দেখায়। একচুৱেলি নিশ্চয়কৈ তেওঁ যিহেতু এটা সকলো সপোন এটা আছে যে তেওঁ অহা 2026 চনৰ যি অসম বিধানসভাৰ নিৰ্বাচন, সেই নিৰ্বাচনত তেওঁ অৱতীৰ্ণ হ'ব, আৰু অৱতীৰ্ণ হৈ নিশ্চয়কৈ তেওঁ কিছুমান প্ৰতিশ্ৰুতি ইতিমধ্যে দিছে। তেওঁ বিশেষকৈ নিচাযুক্ত সামগ্ৰী, যি সমাজৰ গাঁৱৰ অঞ্চলৰ বা যি পৰিয়ালক ধ্বংস কৰা, যি বা নিজৰ ব্যক্তিত্বক ধ্বংস কৰা যি মাৰাত্মক বিষ, সেই হৈছে ড্ৰাগছ নিৰ্মূল কৰাৰ কাৰণে তেওঁ প্ৰতিশ্ৰুতি দিছে। লগতে সমষ্টিটোৰ সমন্বয়ন, সকলোকে সমভাৱে সকলোকে আগুৱাই নিয়া। বিশেষকৈ তেওঁ এটা অভিযোগ কৰিছে যে পূৰ্বৰ বিধায়কে 60% লোৱা বুলি কৈছে। সেই কথাটো হয়তো তেওঁ এটা গুৰুতৰ অভিযোগ কৰিছে, যাতে সেইবিলাকো যাতে ভৱিষ্যত নহয় তেওঁৰ দিনত, সেই কথাটো উল্লেখ কৰিছে যদি ৰাইজে তেওঁক নিৰ্বাচন কৰে। লগতে মই তেওঁৰ পৰা যিটো আমি অনুষ্ঠান শেষে কৰিম, শেষ কৰাৰ পূৰ্বে তেওঁৰ পৰা পুনৰ জানিব বিচাৰিছোঁ যে আপুনি কিবা ক'ব নেকি চেঙাবাসী, বিশেষকৈ চেঙাবাসীক কিবা ক'ব নেকি? চাওক, চেঙাবাসী ৰাইজে ইতিমধ্যে মোক আঁকোৱালি লৈছে। মই চেঙাৰ গোটেইকেইটা পঞ্চায়তৰ অধ্যয়ন কৰিছোঁ, আৰু গোটেইকেইটা পঞ্চায়ত সভা দিম, ছেপ্টেম্বৰ মাহৰ পৰা দিম। এতিয়াতো বানপানী অহাৰ সময়, বানপানীত ৰাইজৰ লগত থাকিম, আৰু ৰাইজক একাত্ম কৰিলেহে মোক একাত্ম কৰিব আচলতে। আৰু ৰাইজে আঁকোৱালি লোৱাটো তেওঁলোকে মোক পৰিচয় দিছে। আমাৰ এখন কমিটিও আছে মেৰাজ ৱাচিকুৰ ৰহমানৰ হিচাপ, ফেন ক্লাব হিচাপে, আৰু তেওঁলোকে আশা কৰিছে যে মোক কৈ থাকে, দাদা যে আপুনি খেলক, আপোনাৰ নিচিনা মানুহ এজন লাগে, আৰু আপুনি সুখে দুখে ৰাইজৰ লগত আছে। সেইদিনাখন জুই লাগিছে, মই গৈ তাত থিয় হৈছোঁ। ইভন এতিয়াৰ MLA একো সাহাৰ্য নিদিলে তেওঁলোক। এই চেঙাৰ অঞ্চলতে জুই লাগিছিলে, কোনোবা অসুখ পৰিছে, বেমাৰ পৰিছে, মোলৈ ফোন আহে। আমি যিমান পাৰোঁ বিভিন্ন আমাৰ সংগঠন আছে, হেৰি আছে, তেখেতৰ ফালৰ পৰা সহায় কৰোঁ, তেখেতসকলৰ ফালৰ পৰা সহায় কৰোঁ। ময়ো যদি 2 পইচা নিজাববীয়াকৈ দিব পাৰোঁ, আমাৰ এনেই নাই,
তথাপিও দিবলৈ চেষ্টা কৰোঁ সিমানেই। নিশ্চয়কৈ যিহেতু তেওঁ সামাজিকভাৱে তেওঁ ইতিমধ্যে সংকল্প লৈছে যে তেওঁ ৰাজনীতি এবাৰ অৱতীৰ্ণ হ'ব, তেওঁ 100% তেওঁ নিশ্চিত দিছে। মই ভাবিছোঁ যে তেওঁক চেঙাবাসীয়ে সহায় কৰক। তেওঁ চেঙাবাসীৰ পৰা যিহেতু ওলাই আহিছে, চেঙাবাসীয়ে যদি তেওঁক ভাবে যে এই ৱাচিকুৰ ৰহমানে যদি মেৰাজ ৱাচিকুৰ ৰহমানে যদি নিৰ্বাচন হৈ যদি সমষ্টিবাসীৰ উন্নয়ন কৰিব পাৰে, তেওঁলোকে যদি চিন্তা চৰ্চা কৰে, তেওঁলোকে তেওঁৰ কাৰণে আপোনাক সকলোৱে সহায় কৰিব পাৰে, তেওঁক আগুৱাই নিব পাৰে। আৰু ভৱিষ্যতে তেওঁ যিটো প্ৰতিশ্ৰুতি দিছে যে চেঙাবাসীটো নিজৰ চেঙাতে তেওঁৰ ঘৰ, তেওঁ আগুৱাই নিয়াৰ কাৰণে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ। সকলোৱে যাতে তেওঁক সহায় কৰে, তাৰ কাৰণে তেওঁ যিটো সপোন দেখিছে সমষ্টিক লৈ, সেই সমষ্টিটোক লৈ দেখা সপোন যাতে বাস্তৱত পৰিণত কৰিব পাৰে, তাৰ কাৰণে যদি সমষ্টিবাসীয়ে ভাবে যে তেওঁক আগুৱাই নিব লাগে বুলি ভাবে, তেওঁৰ লগত যোগাযোগ কৰক। আৰু হয়তো এটা বৃহৎ এটা সমষ্টি, যিহেতু সেই সমষ্টিটোৰ লগত একেলগে তেওঁ হয়তো সকলোৰে যোগাযোগ নম্বৰ বা কণ্টেক্ট নম্বৰটো নাপাব পাৰে। যদিহে তেওঁ আপোনালোকে নিজে যদি তেওঁক বিচাৰে, তেওঁ আপোনাৰ ফোন নম্বৰটো বা কিবা যদি কৈ দিয়ে অকণমান আপোনাক কণ্টেক্ট কৰিব পাৰিব, সুবিধা হ'ব। জানে, চেঙাবাসী ৰাইজে জানে, আৰু তাতে আমাৰ যুৱকসকল আছে, প্ৰত্যেকৰে ইটো সিটোৰ লগত যোগাযোগ আছে আৰু অত্যন্ত ফোন আহে। মই সভাবোৰত এইটোৱে কৈছোঁ, যদি বিধায়ক হিচাপে আমাৰ নিচিনা মানুহক নিৰ্বাচিত কৰে, মই বিধায়কৰ দৰমহাটোও নলওঁ। মই মেডিকেলৰ বাবে নলয় পিনে মেডিকেলৰ বাবে এটা চিকিৎসা পুঁজি গঠন কৰিম আৰু ৰাইজক সহায় কৰিম। আৰু মোৰ সেয়ে আশা, মই যদিও চেঙাৰ স্থায়ী বাসিন্দা নহয়, মোৰ ঘৰ উজনিতহে, কিন্তু মই ইমান দিনে লাগি আছোঁ আৰু মোৰ তাত ইতিমধ্যেই ৰাইজে সহায় কৰিছে, ঘৰ চৰ তেওঁলোকে বনাই দিছে মোক। আৰু কি আপোনাৰ আৰু কি পৰিস্থিতি থাকিব যে ধৰি লওক বিধায়ক আপুনি জিকি গ'ল, চেঙাৰ পৰা আপোনাক বিধায়ক ৰাইজে জিকাই দিলে, তেতিয়াহ'লে যিবিলাক স্কিম থাকিব, আঁচনি থাকিব, সেই আঁচনিসমূহ আপুনি ৰাইজৰ লগত সন্মুখত ৰাখি আপুনি কাম কৰিব নে আপুনি নিজে? নাই, চব ৰাইজৰ দ্বাৰা কৰিব। ৰাইজে যিহেতু মুখহে পাতিব, সেইটো ভৱিষ্যতৰ কথা ভগৱানে জানে পাতে নাপাতে। যদি পাতি দিয়ে, ৰাইজৰ দ্বাৰা কমিটি হয়, ৰাইজৰ দ্বাৰা কামখিনি পৰিচালিত হ'ব, মোৰ দ্বাৰা একো নহয়, মই তদাৰকহে কৰিম। হয়, এটা গুৰুত্বপূৰ্ণ কথা তেওঁ কৈছে যে তেওঁ MLA হোৱাৰ পিছত যিখিনি দৰমহা পাব, যেতিয়া চৰকাৰে বহুত দৰমহা দিয়ে, প্ৰায় 1,80,000 টকা দৰমহা দিয়ে বা 1.5 লাখ টকা দৰমহা দিয়ে, সেই দৰমহাটো পাৰ মাহত যিটো দৰমহা পায়, হয়তো চাগে এতিয়া বেছি হ'ল নেকি, কিমান হ'ল নাজানো, 4 লাখ টকা, মই পাহৰি গ'লোঁ। সিমানত যিমান দৰমহা পায় অসম চৰকাৰৰ পৰা বা তেওঁ বিধায়ক হোৱাৰ পিছত MLA হোৱাৰ পিছত, সেই দৰমহাটো টোটেলি তেওঁ সামাজিকভাৱে কামত তেওঁ ইউজ কৰিব, তেওঁ খৰচ নকৰে। 2 নম্বৰ কথা, MLA হোৱাৰ পিছত প্ৰায় বছৰত 5 কোটি টকা স্কিম আহে বৰ্তমানৰ যিটো হিচাপ, সেই প্ৰতিটো আঁচনিৰ পইচা ৰাইজৰ লগত বহি তেওঁ একেলগে কৰিম বুলি কৈছে। এই যিসমূহ তেওঁ প্ৰতিশ্ৰুতি দিছে, যদি আপোনালোকে ভাবে যে মেৰাজ ৱাচিকুৰ ৰহমানক MLA হিচাপে জয়ী কৰিব লাগে, তেওঁক আগুৱাই নিব লাগে, তেতিয়াহ'লে তেওঁক সহায় কৰিব বুলি আমিও আশা কৰিলোঁ। আজি অনুষ্ঠান ইমানতে সামৰিলোঁ। ধন্যবাদ। নমস্কাৰ। মই সকলোকে ধন্যবাদ জনাই ইয়াৰ পৰা বিদায় মাগিছোঁ।